সকলোকে আজিৰ খেল জগতৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। আধুনিক অলিম্পিক কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1896 চনত। পৰৱৰ্তী প্ৰশ্ন, আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ বেৰন পিয়েৰ ডি কুৱেৰ্টিনক। প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ এথেন্স চহৰত। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক পতাকাত পৰস্পৰ সংযুক্ত কিমানটা বৃত্ত আছে? উত্তৰ 5টা। পৰৱৰ্তী প্ৰশ্ন, আধুনিক অলিম্পিকৰ মূলমন্ত্ৰ কি? উত্তৰ চাইট্ৰিয়াছ আল্ট্ৰিয়াছ ফৰ্চিয়াছ। কোন চনত ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিকত অংশগ্ৰহণ কৰে? উত্তৰ 1928 চনত। পৰৱৰ্তী প্ৰশ্ন, কোন চনৰ পৰা শীতকালীন অলিম্পিক আৰম্ভ হয়? উত্তৰ 1924 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকৰ পতাকাৰ পৰস্পৰ সংযুক্ত বৃত্তই কি সূচায়? উত্তৰ 5খন মহাদেশক সূচায়। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক ইভেণ্টত ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? উত্তৰ পি.টি. ঊষা। পৰৱৰ্তী প্ৰশ্ন, আধুনিক অলিম্পিকৰ পিতৃস্বৰূপ বেৰন পিয়েৰ ডি কুৱেৰ্টিন কোন দেশৰ লোক আছিল? উত্তৰ ফ্ৰান্সৰ। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক খেলৰ আটাইতকৈ দীৰ্ঘতম দৌৰবিধ কি? উত্তৰ 50 কিলোমিটাৰ খোজকঢ়া। পৰৱৰ্তী প্ৰশ্ন, কোনটো চনত অলিম্পিক খেল অনুষ্ঠিত হোৱা নাছিল? উত্তৰ 1916 চনত প্ৰথম বিশ্বযুদ্ধৰ কাৰণে। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা এথলীটগৰাকীৰ নাম কি? উত্তৰ কৰ্ণম মালেশ্বৰী। পৰৱৰ্তী প্ৰশ্ন, আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ছুইজাৰলেণ্ডত। পৰৱৰ্তী প্ৰশ্ন, কোন চনৰ পৰা মহিলাক অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবে অনুমতি দিয়া হয়? উত্তৰ 1900 চনৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক খেলত প্ৰথমজন স্বৰ্ণ পদক বিজয়ী খেলুৱৈৰ নাম কি? উত্তৰ জেমছ কনলি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক পতাকাৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল? উত্তৰ পিয়েৰি ডি কুৱেৰ্টিনে। পৰৱৰ্তী প্ৰশ্ন, পৰম্পৰাগত অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ খ্ৰীষ্টপূৰ্ব 776ত। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত আৰ্টিষ্টিক জিমনাষ্টিকত অংশগ্ৰহণ কৰিবলৈ পুৰুষৰ নিম্নতম বয়স কিমান? উত্তৰ 16 বছৰ। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিক খেলৰ জন্মস্থান ক'ত? উত্তৰ প্ৰাচীন গ্ৰীক দেশৰ অলিম্পিয়া নামে ঠাইত। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি? উত্তৰ ধনুৰ্বিদ্যা। পৰৱৰ্তী প্ৰশ্ন, বেইজিং অলিম্পিকৰ শ্লোগান কি আছিল? উত্তৰ ওৱান ৱৰ্ল্ড ওৱান ড্ৰিম। পৰৱৰ্তী প্ৰশ্ন, এছিয়া মহাদেশৰ কোনখন দেশত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল? উত্তৰ জাপানৰ ৰাজধানী টকিঅ'ত 1964 চনত। প্ৰথম আধুনিক অলিম্পিক খেলত কেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল? উত্তৰ 311 জন। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় মহিলা এথলীট কোন? উত্তৰ মেৰী ডি চুজা। পৰৱৰ্তী প্ৰশ্ন, সৰ্বপ্ৰথম অলিম্পিক খেলত পদক পোৱা ভাৰতীয়জন কোন? উত্তৰ লিয়েণ্ডাৰ পেজ। পৰৱৰ্তী প্ৰশ্ন, ক'ত অনুষ্ঠিত অলিম্পিক খেলত ভাৰতে প্ৰথম সোণৰ পদক লাভ কৰে? উত্তৰ আমষ্টাৰডামত। পৰৱৰ্তী প্ৰশ্ন, কোন অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলা হকী প্ৰৱৰ্তন কৰা হয়? উত্তৰ 1980 চনত মস্কো অলিম্পিকত। পৰৱৰ্তী প্ৰশ্ন, কোন চনত ভাৰতে পোনপ্ৰথমে অলিম্পিক হকীত সোণৰ পদক লাভ কৰে? উত্তৰ 1928 চনত। পৰৱৰ্তী প্ৰশ্ন, কোন চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত পুৰুষ হকী অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ 1908 চনত লণ্ডন অলিম্পিকত। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকৰ এখন খেলত সৰ্বাধিক গ'ল কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? উত্তৰ ৰূপ সিং। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈজনৰ নাম কি? উত্তৰ লেছলি ক্লাউডিয়াছ। পৰৱৰ্তী প্ৰশ্ন, 1924 চনত পোনপ্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ চামনিক্স, ফ্ৰান্সত। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকত দুই প্ৰকাৰৰ মল্লযুঁজ খেলোৱা হয়, এবিধ হ'ল গ্ৰেকো ৰোমান, আনবিধ কি? উত্তৰ ফ্ৰী ষ্টাইল। পৰৱৰ্তী প্ৰশ্ন, পেনক্ৰেটিয়াম নামৰ প্ৰাচীন অলিম্পিক খেলবিধত দুবিধ আধুনিক খেলৰ বৈশিষ্ট্য আছে, খেল দুবিধ কি? উত্তৰ মল্লযুদ্ধ আৰু বক্সিং। পৰৱৰ্তী প্ৰশ্ন, কোনখন অলিম্পিকত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটি পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল? উত্তৰ 1948 চনৰ লণ্ডন অলিম্পিকত। পৰৱৰ্তী প্ৰশ্ন, প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিক খেলা অসমীয়াজন কোন আছিল? উত্তৰ তালিৰেন আও। পৰৱৰ্তী প্ৰশ্ন,
1992 চনৰ বাৰ্চিলোনা অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী বেডমিণ্টন খেলুৱৈ কোন উত্তৰ দীপাংকৰ ভট্টাচাৰ্য অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ কোন উত্তৰ লাভলীনা বৰগোহাঁই পৰৱৰ্তী প্ৰশ্ন দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ বুলিলে কিহক বুজা যায় উত্তৰ অলিম্পিক খেলক বুজা যায় পৰৱৰ্তী প্ৰশ্ন অলিম্পিকত পদক লাভ প্ৰথম অসমীয়াগৰাকী খেলুৱৈ কোন উত্তৰ লাভলীনা বৰগোহাঁই পৰৱৰ্তী প্ৰশ্ন অলিম্পিকত অংশগ্ৰহণ কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰজনৰ নাম কি উত্তৰ অসমৰ শিৱ থাপা পৰৱৰ্তী প্ৰশ্ন অলিম্পিকত অংশগ্ৰহণ কৰা দ্বিতীয়জন অসমীয়া কোন উত্তৰ দীপাংকৰ ভট্টাচাৰ্য পৰৱৰ্তী প্ৰশ্ন চীন দেশৰ লিডু নামৰ খেলুৱৈগৰাকীৰ নামটো কিয় 2004 চনত চৰ্চিত হৈছিল উত্তৰ 2004 চনৰ অলিম্পিকৰ প্ৰথমটো সোণৰ পদক লাভ কৰাৰ বাবে অলিম্পিকত বক্সিঙত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি উত্তৰ মেৰী কম পৰৱৰ্তী প্ৰশ্ন অলিম্পিক শিখাৰ প্ৰতীক কি উত্তৰ ধাৰাবাহিকতা পৰৱৰ্তী প্ৰশ্ন ভাৰতে এতিয়ালৈকে অলিম্পিকত কি খেলত সৰ্বাধিক পদক লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ হকি খেলত পৰৱৰ্তী প্ৰশ্ন অলিম্পিক খেলত কেতিয়াৰ পৰা স্বৰ্ণ পদক দিবলৈ আৰম্ভ কৰে উত্তৰ 1908 চনৰ লণ্ডন অলিম্পিকৰ পৰা পৰৱৰ্তী প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস কিমান তাৰিখে উদযাপন কৰা হয় উত্তৰ 23 জুন তাৰিখে পৰৱৰ্তী প্ৰশ্ন হেণ্ডবল প্ৰথম অলিম্পিকত কেতিয়া অন্তৰ্ভুক্ত কৰা হয় উত্তৰ 1936 চনত আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ পেৰা অলিম্পিক গেমছৰ আনুষ্ঠানিক আৰম্ভণি কেতিয়াৰ পৰা হৈছিল উত্তৰ 1988 চনত সিউল অলিম্পিকৰ পৰা সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ ধন্যবাদ